মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছিল আৰু প্ৰত্যাহ্বান জনোৱাৰ পিছত গৌৰৱ গগৈৰ ক্ষেত্ৰত কি প্ৰমাণ কৰিব লাগে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি প্ৰমাণ কৰিব লাগে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমান সময়ত নাই যোৱা বুলি গৌৰৱ গগৈয়ে ক'লে পদত্যাগ কৰিম এনে ধৰণৰ বক্তব্য ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ বক্তব্য ৰাখিছিল খেতে উত্তৰ দিবই নোৱাৰে সূৰ্য পূবৰ পৰা ওলাই তেওঁ কেনেকৈ ক'ব পশ্চিমৰ পৰা ওলাই বুলি তেওঁ যোৱাটো 100% কাৰেক্ট তেওঁ যদি যোৱা নাই বুলি ক'ব পাৰে মই ৰিজাইন দি দিম সেই বক্তব্যৰ পিছত এবাৰ গৌৰৱ গগৈ প্ৰত্যাহ্বান জনাইছে ছেপ্টেম্বৰত কিয় ছেপ্টেম্বৰলৈ কিয় এতিয়াই পদত্যাগ কৰক এতিয়াই প্ৰমাণ দিয়ক এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে সাংসদ গৌৰৱ গগৈ স্যার ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছোঁ যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি যেতিয়া যে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইবোৰ সব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছোঁ পদত্যাগ কৰিম বুলি কৈছে যদি নাই এইটো কোৱা নাই তেওঁ মোৰ প্ৰশ্নটো সোধক মই কৈছোঁ যে মূল অভিযোগটো কি যে পাকিস্তান এজেণ্টটো তো পাকিস্তান এজেণ্টৰ যেতিয়া এই যে অভিযোগ তাৰ বাবেহে SIT বোৰ সব গঠন কৰিবলৈ বিচাৰিছে যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব তেতিয়া তেওঁ মুখ্যমন্ত্ৰী চকীটো এৰিব পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব আৰু এনে মই কৈছোঁ যে আমাক আৰু বেছি দিন ৰ'ব নালাগে অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব এই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব তো আমাক এক বছৰহে আৰু আছে তাৰপিছত এনে অহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব কিয় কি তেওঁ চৰকাৰৰ বিফলতাৰ বাবে তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে এতিয়া মই মাজুলীলৈ আহিছোঁ মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছোঁ কি মডেল যে কেনেদৰে ৰাজহুৱা মাটি ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে কেনেকৈ আমি ল'ব পাৰোঁ এইটো নতুন মডেল মই শুনিছোঁ মাজুলীত আৰু মাজুলীৰ ভিতৰতো নহয় নাহৰকটীয়াত বিভিন্ন ঠাইত বিজেপি মন্ত্ৰী বিজেপি বিধায়কসকল ক'ৰবাত ৰাইজৰ গ্ৰেজিং মাটি নিজৰ এটা ব্যৱসায়ৰ নামত লৈ খেতিয়কসকলক আঁতৰত ৰাখিছে তাত নিজৰ খেতিয়কসকল নিজৰ গৰু লৈ যাব নোৱাৰে মাটিমাহ খেতি মাজুলীত কৰিব নোৱাৰে আৰু সেই ৰাজহুৱা মাটিত নিজৰ এটা ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰি ৰাইজক আঁতৰত ৰাখিছে তো এয়া চৰকাৰৰ মাটি প্ৰতি ইমান লোভীয়া হৈছে সেইকাৰণে মানুহবোৰ এতিয়া অসন্তুষ্ট আৰু অহা বছৰ এইখন চৰকাৰক বিদায় দিব